এয়া হৈছে কলপিঠা। কলপিঠা মই কেনেকৈ বনালোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব। এয়াই আছে আহকচোন বাৰু এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। কলপিঠা বনাব লৈছোঁ। কলপিঠাৰ কাৰণে চাউল কেইটামান অকণমান সময় পানীত থৈ পেলাই ভালকৈ ধুই তাৰপিছতে মিক্সি বাতি এটাতে লৈ লৈছোঁ। এতিয়া কল লৈছোঁ, গুড় লৈছোঁ, অকণমান বেকিং পাউডাৰ দি দিওঁ। এইখিনি মই মিক্সিত এতিয়া মাৰি লওঁ। ধুনীয়াকৈ পেষ্ট এটা বনাই কলপিঠা বনাব আৰম্ভ কৰিম আৰু। কেৰাহীত তেলখিনি গৰম কৰি লোৱাৰ পিছত মই এটা এটাকৈ পিঠা ভাজি গৈছোঁ। এই তেলখিনি আপোনালোকে ৰিফাইনো ল'ব পাৰে, মিঠাতেলো ল'ব পাৰে আৰু ঘিউ ল'ব পাৰে। ঘি ল'লে সোৱাদটো অলপ বেছি হয়, সোৱাদটো বাঢ়ি যায়। এই তেলখিনি অলপ বেছিকৈ লৈছোঁ। পিঠাকেইটা মই ডিপ ফ্ৰাই কৰিম। এনেকুৱা ধৰণৰ পিঠাবিলাক ডিপ ফ্ৰাই কৰিলে ভাল লাগে। আৰু তেল বেছিকৈ আছে যিহেতু মই এটা এটাকৈ ভজা নাই, এটা নমোৱাৰ পিছত আকৌ এটা বহাই দিছোঁ। এনেকৈ 3টা 4টা একেলগে বনাব পাৰি। এনেকৈ ধুনীয়াকৈ এটা এটাকৈ ভাজি গৈ আছোঁ আৰু। এনেকুৱা ধৰণৰ পিঠা আমাৰ ঘৰৰ সকলোৱে খাই ভাল পায়। আপোনালোকে ভাল পায়নে জনাবচোন বাৰু। কলেৰে যিকোনো পিঠাই বনাব পাৰি। আজি মই এনেকুৱা ধৰণৰ পিঠাই বনালোঁ। এনেকুৱা ধৰণৰ পিঠা আলহীক দিবও ভাল লাগে আৰু নিজেও চাহৰ লগত খাই ভাল পাওঁ। ঘৰত বস্তু এটা নিজে বনোৱাৰ পিছত আলহী আহিলে বেছিয়ে ভাল লাগে বাৰু। এনেকৈ খুৱাব পাৰিলে ভাল লাগে, দিব পাৰিলে ভাল লাগে। এনেকুৱা ধৰণৰ পিঠাবিলাক সাধাৰণতে বিহুত বা এনেকুৱা কিছুমান পৰ্বত বনোৱা হয়। আমি কিন্তু মাজে মাজে বনায়ে থাকোঁ। যেতিয়াই যিটো বস্তু পাওঁ তেনেকৈ বনাই থাকোঁ আৰু। এতিয়া কল আছে, কলেৰে বনাইছোঁ। আকৌ কেইদিনমানৰ পিছত কলপিঠা অলপ বেলেগ ধৰণে বনাম। আঠিয়া কল, জাহাজী কল, মালভোগ কল, যিকোনো কলেৰে কলপিঠা বনাব পাৰি। এইখিনি সুন্দৰকৈ মোৰ ভজা হৈছে। ৰংটো কিন্তু খুব ধুনীয়া হৈছে, কাৰণ পিঠাখিনিত গুড় দিছোঁ। গুড়ৰ ৰংটোৰ কাৰণে পিঠাখিনিৰ ৰংটো খুব ধুনীয়া হৈছে। আপোনালোকে চেনিও দিব পাৰে, কিন্তু চেনিতকৈ গুড় দিলে অলপ বেছি কোমল হয়, ভাল হয়। কিছুমানে চেনিও দিয়ে আৰু গুড় দিলে কিন্তু খুব ধুনীয়া হয়। এনেকৈ এটা এটাকৈ মই পিঠাখিনি ভাজি লৈছোঁ। আপোনালোকে মোৰ প্ৰফাইলটো যদি নতুনকৈ চাব লৈছে ফেচবুকত ফ'ল' কৰি ল'বচোন। আৰু যিসকলে এই ৰেচিপিসমূহ ইউটিউবত চাই তেওঁলোকে মোৰ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দিব। তেতিয়াহ'লে মই এনে ধৰণৰ যিবিলাক ৰেচিপি দিওঁ আপলোড কৰাৰ লগে লগে আপোনালোকে সময়মতে পাই গৈ থাকিব। এই পিঠাকেইটা মোৰ লাহে লাহে প্ৰায় হৈছে আৰু। পিঠা যদি বনাই থাকোঁতে ভাল হয়, বনোৱাৰ উৎসাহটো বাঢ়ি যায়। খুব ধুনীয়া হৈছে আজি পিঠাকেইটা। অলপ ডাঙৰ ডাঙৰকৈয়ে বনাইছোঁ বাৰু। সৰু সৰুকৈও বনাব পাৰি, কিন্তু মই ডাঙৰকৈ বনাইছোঁ আজি। তেল পিঠা যেনেকৈ বনায় বা বৰ পিঠা যেনেকৈ বনায় তেনেকুৱা ধৰণেই বনাইছোঁ। মোৰ পিঠা বনোৱা প্ৰায় হৈছে আৰু। আটাইখিনি নমাই লৈছোঁ। সামৰিলোঁ। কলপিঠা বনোৱা হৈ গ'ল। এতিয়া খাই চাব লাগিব কেনেকুৱা হৈছে। গতিকে মই অকণমান চাহ বনাই লৈছোঁ। কাম কৰা মানুহ আছে, কাম কৰা মানুহকো চাহ দিলোঁ। আৰু এতিয়া মই অকণমান পিঠাৰ লগত চাহ খাওঁ। চাহ লৈছোঁ, লগত লৈছোঁ 2টা পিঠা। আৰু এই পিঠাৰ লগত এতিয়া চাহৰ জুতিটো খুব সুন্দৰ হ'ব। আপোনালোকে এনেকৈ বনাই খাই চাব। আপোনালোকে এনেকৈ খাব। যিসকলে খাই পাইছে তেওঁলোকক কোৱা নাই, যিসকলে
কলপিঠা বনোৱা নাই এতিয়ালৈ, তেওঁলোকে এনেকৈ বনাই খাই চাব আৰু চাহৰ লগত জুতিটো ল'ব। আজিলৈ সামৰিলোঁ।